মোৰ অতিকৈ মৰমৰ জাতীয় সাজযোৰ পিন্ধি আজি আহিছোঁ মোৰ একমাত্ৰ দেৱৰজনৰ হ'বলগীয়া কইনাজনীক আঙুঠি পিন্ধোৱা পৰ্বলৈ বুলি। দৰাৰ বাহিৰে আমি আটাইবোৰ আহিছোঁ। এনেকুৱা শুভ কামবোৰত কেৱল মাত্ৰ পুৰুষ সমাজকে আগভাগ লোৱা দেখা যায়। কিন্তু এইবাৰ আমাৰ পৰিয়ালৰ সকলো মহিলা আহিছে। প্ৰায় সকলো মহিলা অহা বুলি ক'লেও ভুল নহ'ব। কিন্তু মায়ে অকল মুখে আহিবলৈ কৈছিলে। মইহে মাক জোৰ কৰি লৈ আহিছোঁ। মানে ছোৱালীজনী এতিয়া নতুন ঘৰ এখনৰ বোৱাৰী হ'ব আৰু আগলৈ কিবা অসুবিধা বা কিবা সুবিধা হ'লেও হাজবেণ্ডৰ পাছত মাককে বিচাৰিব আৰু সেইখিনি সময়ত মায়ে উপস্থিত থাকিব ন শাহু মাজনী, সেইকাৰণেহে মাক লৈ আহিছো। আচলতে নিয়ম নীতি কিছুমান এফালে আৰু কিছুমান প্ৰেক্টিকেল কিছুমান কথা এফালে, সেইখিনি মই বিশ্বাস কৰো। আৰু যিমান যি হলেও যোনেই এনেকুৱা জোৰণ পিন্ধাওক বা যিমান সমাজত আগভাগ ললেও মানে লাষ্টততো ঘৰখনত মোৰ শাহু মাকে পাব ওচৰত বিচাৰি, এনেকুৱা কিছুমান কথা চিন্তা কৰি আমি আটাইবোৰে ডিছকাছ কৰি মেলি আৰু মাক ধুনীয়াকৈ লৈ আহিছো। আৰু আহি মেলি আমাক বহিবলৈ দিলে। তাৰ পাছত এয়া পুৰুষসকল এফালে বহিছে আৰু আনফালে মহিলাসকল। মায়ে ধুনীয়াকৈ হ'বলগীয়া আমাৰ কইনাজনীক যিমানখিনি জুৱেলাৰী বা কাপোৰ কানি আনিছিলে গোটেইখিনি তেওঁক পিন্ধালে, সমাজৰ আগত দিলে। কাপোৰ প্ৰায় 6যোৰ মান আনিছিলে, 2খন নে 3খন শাৰী, এযোৰ সালোৱাৰ আৰু এযোৰ ৰাজপুতি পোছাক। আৰু মই মোৰ ফালৰ পৰা ঘড়ী এটা পিন্ধালো। আৰু জুৱেলাৰী বিলাকতো আছেই বাৰু, নাকত পিন্ধা দিছে, তাৰপিছত পায়েল দিছে, গোটেইখিনি ৰূপৰে দিছে, খালি নাকত পিন্ধাটো সোণৰ। আৰু আজিকালি সোণৰ যিহে দাম হ'ল, এইখিনি আৰু নিয়ম হ'ল। আৰু আজি সমাজৰ আগত হ'বলগীয়া কইনাগৰাকী গোটেই সাজ পোছাক দিয়াৰ পাছত, নিয়ম নীতি কৰাৰ পাছত এয়া সকলোকে সেৱা কৰিছে। আৰু সেৱা কৰাৰ পাছতে মানে এনেকৈ সকলোৱে যিমান পাৰে সাধ্য অনুসৰি তেওঁক মানে অৰিহণা এটা দিয়ে আৰু পইচা এটা আগবঢ়ায় আৰু যিগৰাকীয়ে সেৱা কৰে। এনেকুৱা কিছুমান নিয়ম ইয়াত প্ৰসিদ্ধ। আৰু মই যে কি বুৰ্বক, মই কি ক'ম মোৰ কথা, মই যে ক'ত কি চলি থাকে গমেই নাপাওঁ। মই ইয়াত অহাৰ পাছতহে গম পাইছো এই দুজন দেখিছেনে, এই দুজন কইনাৰ ককায়েক হয়। এই কইনাৰ ককায়েক দুজনৰো কিবা ৰিচুৱেলছ হৈ আছিলে। তাৰমানে মই ভিডিঅ' শ্বুট কৰিছো, কিন্তু ভিডিঅ' শ্বুট কৰাৰ পাছতহে মই গম পাইছো আচলতে হৈ কি আছিলে। এওঁলোক দুজনৰো আজি ইয়াতেই মানে ৰিং চেৰিমনি হ'ল, সাগাইৰ অনুষ্ঠান হ'ল। আৰু কইনাৰ এই দুজন ককায়েককে ধৰি কইনাৰো মানে তিনিওগৰাকীৰে আজি একেদিনাখনে সাগাইৰ অনুষ্ঠানটো সম্পন্ন হ'ল। মই তাতে যোৱাৰ পাছতহে গম পাইছো তাৰ মানে এইখিনি কথা। আৰু ইয়াত মানে এনেকুৱাই হয়, একেখন ঘৰৰে মানে একেদিনাখনে বিয়া বা একেদিনাখনে ৰিচুৱেলছ বিলাক কৰি পেলাই। আৰু মই যিমানখিনি বিয়া আজিলৈকে উইটনেছ কৰিছো, মই নিজেই যিকেইখন বিয়া মই এটেণ্ড কৰিছো আজিলৈকে, আৰু মই কোৱাও শুনি থাকো, মাহঁতকো সুধো বা বিহাৰীও কৈ থাকে। চ' এইখিনি মোৰ ব্যক্তিগত অভিজ্ঞতা। আৰু মই যেতিয়া মোৰ ভিডিঅ'বোৰ দেখুৱাই থাকো নহয়, এয়া ৰিচুৱেলছ খিনি মই আমাৰ ফেমিলিত বা মই যিখন বিয়া এক্সপিৰিয়েঞ্চ কৰিছো সেইখন বিয়াৰ ওপৰতহে ভিত্তি কৰি বা সেইখিনি নিয়ম নীতিৰ ওপৰত ভিত্তি কৰিহে মই ভিডিঅ'টো বনাও। গতিকে ইয়াত মানে গোটেই ৰাজস্থানক সামৰি নল'ব, কাৰণ ৰাজস্থানখন বহুত ডাঙৰ ষ্টেট হয়, ইণ্ডিয়াৰ ভিতৰতে একেবাৰে বহুত ডাঙৰ। জিঅ'গ্ৰাফিকেলি পপুলেশ্যন হিচাপত নহ'বও পাৰে, কিন্তু ইয়াৰ বিভিন্ন অঞ্চলৰ নীতি নিয়ম বা নিজৰ নিজৰ ক্লেনৰ হিচাপত নীতি নিয়ম বিলাক অকমান বেলেগ হয়। ত' মই নিজৰ ঘৰত যি নীতি নিয়ম বা মই যিখিনি উইটনেছ কৰিছো সেইখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰো। অন্য মানুহৰ বেলেগো হ'ব পাৰে। জাষ্ট ফৰ এক্সাম্পল, আমাৰ অসমতে দেখোন কিমান নিয়ম, প্ৰতিটো অঞ্চলতে বেলেগ বেলেগ নিয়ম। চ' তেনেকুৱা কিছুমান কথা হয়। গতিকে কিছুমান নিয়মত গোটেই ৰাজস্থানক সামৰি বা কিছুমান নিয়মৰ কাৰণে গোটেই ৰাজ্যখনক সামৰি লোৱাটো অনুচিত হ'ব। এয়া মই নিজৰ অভিজ্ঞতাখিনিহে ব্যক্ত কৰিবলৈ চেষ্টা কৰো। গতিকে কণ্টেন্ট বিলাক, বিষয়বস্তু বিলাক অকমান ইজিলি ল'ব আৰু অকনমান মানে ভাবি চিন্তি চাব। মানে এইটো একদম নৰ্মেল কথা হয় যে সকলো মানুহৰ ৰিচুৱেলছ বিলাক অকমান হ'লেও বেলেগ হৈ যায়। দুখোজ এখোজ আগুৱাই যোৱাৰ লগে লগে ৰিচুৱেলছ সলনি হৈ যায়। বাৰু তাৰ পিছত খাবলৈ হৈ গ'ল আমাৰ এয়া আৰু খানা, সকলোৱে মিলি একেলগে খাই আছে। এইফালে মাহঁতে আৰু এইফালে কইনা একেবাৰে কাপোৰ চাপোৰ খুলিলে আৰু ৰেডি হৈ গ'ল। বিচনাতে সকলোৱে এনেকৈ খাই আছে। আৰু ইয়াতে যে এনেকৈ মাটিত বহিয়ে খাই দেই, মাটিত বহিয়ে ধুনীয়াকৈ খাই তেওঁলোকে। আৰু ময়ো খাইছো। আৰু কিন্তু মছলা বেছি দিয়া নাই। আজি দালিখিনি একদম মস্ত বনাইছে, প্লেইন দালি, গুলু খাইছে, ময়ো খাইছো, বিহাৰীও খাইছে। এনেকৈ খোৱা বোৱা অনুষ্ঠান হ'ল। তাৰ পিছত এয়া কিবা কম্বল দিয়া অনুষ্ঠান, টিকা কৰা মানে তিলক। যোৱাৰ আগে আগে মানে বিদায় দিয়াৰ সময় হৈছে, বিদায় দিয়াৰ আগে আগে মানে এনেকুৱা তিলক কৰে। এনেকুৱা মানে ঘৰৰ যিসকল পুৰুষ আছে, পুৰুষসকলক এনেকৈ তিলক কৰে। তিলক কৰাৰ পাছতে এনেকৈ কিবা কম্বল চম্বল দিয়ে। ইয়াত এই কম্বল দিয়া নিয়মটো বহুত প্ৰচলিত, মই আগতেও পাইছো। মানে যেতিয়া নতুনকে বেবী হয় নহয়, বেবী হোৱাৰ পাছতো মানে কম্বল চম্বল দিব লাগে। মই গুলুগুলুৰ সময়তে পাইছিলো। মানে আল্টিমেটলি আমাৰ অসমৰ বিয়াই সবাহে আৰু মান ধৰা পৰ্ব এটা যে থাকে যে, সেই তেনেকুৱা টাইপৰ, যিটো মানে এটা নিয়মলৈ ৰূপান্তৰিত হৈ গৈছে। আৰু দিবই লাগিব, মানে নিদিলে মানে নোহোৱাৰ নিচিনাই আৰু। কিন্তু মই ব্যক্তিগতভাৱে মই নিদো। আৰু মই সঁচা কথা ক'ব গ'লে মই নলওঁ, কাৰণ মোৰ নিজৰ কিছুমান ৰুল আছে, মই সেইবিলাক ৰুল ফ'ল' কৰো। কাৰণ কিছুমান মানুহৰ সামৰ্থ্য নহ'বও পাৰে। এতিয়া কাৰোবাৰ ঘৰত গৈছো, চাওক কিবা মনৰ ফূৰ্তিতে গৈছো বা লগ পাবলৈ গৈছো, সেই মানুহ ঘৰৰ অৱস্থা নহ'বও পাৰে, কিন্তু নিয়মটো মানে তেওঁ যে মোক দিবই লাগিব, সেইটো এটা নিয়মৰ নিচিনা। মানে কিছু কিছু জেগাত বা কিছু পৰিয়ালৰ ভিতৰত চ' মৰম আদৰত দিয়া বস্তু এটা বেলেগ, আৰু কিছুমান বস্তু নিয়ম এটা বনাই দিয়েতো সেইটো সম্পূৰ্ণ বেলেগ হৈ যায়। চ' মই নিদো। পইচা পাতি দিলেও গুলুগুলুক মই মানা কৰো। মই বহুত বেয়া পাওঁ সৰু ল'ৰা ছোৱালীক এনেকৈ পইচা দিলে। আৰু এইবিলাক কথা মোৰ ব্যক্তিগত থিংকিং দেই, এইবিলাক কথা মানে বিতৰ্কৰ সৃষ্টি নকৰিব। বহুত মানুহ আছে মানে বিতৰ্কত লৈ যায়, কিন্তু কিছুমান কথা অকণ প্ৰেক্টিকেল হ'ব লাগে। মানুহৰ অৱস্থা চাই ব্যৱস্থা ল'ব লাগে। নিয়ম কৰি দিয়াৰ লগে লগে মানুহৰ অৱস্থা নাথাকিলেও মানে কিবা কৰি হ'লেও আনিবই লাগিব। চ' সেইবিলাক বস্তু, সকলো বস্তু নিয়মলৈ ৰূপান্তৰিত হ'ব নালাগে। আৰু এইখিনি বস্তু মোৰ
ব্যক্তিগত মতামত এনেকুৱা নিয়ম বনাই দিয়াৰ লগে লগে মানে যাৰ হাতত পইচা নাই টকা পইচা নাই ইনকাম চ'ৰ্চ নাই ফিনান্সিয়েলি বহুত উইক হস্পিটেলত পইচা দিবলৈয়ে মানে একো মানে সামৰ্থ্য নাই চ' তেনেকুৱা এটা মানুহৰ মাথাত মানে মাধামাৰ মাৰাৰ নিচিনা হৈ যায় বুলি মই নিজে ভাবোঁ আৰু দেই আৰু প্ৰেক্টিকেলি মোৰ মানে মই মনৰ পৰা কথাখিনি কৈছোঁ মোৰ বহুত বেয়া লাগে আচলতে এনেকুৱা বস্তু ল'বলৈ বা এনেকে বিনা মৰ্জিত বা বিনা হকে কাৰোবাক দিবলৈ তো এইবিলাক কিছুমান কথা আৰু মই মানে মোৰ কিছুমান বস্তু সহ্য নহয় সেইকাৰণে মই ফাৰ ভিডিঅ'ত কৈ দিওঁ বহুতে মোক বেয়াও পায় বেয়া পালেও উপায় নাই আৰু জিনা তো আপোনাৰ কেৰেক্টাৰ কবি চেঞ্জ কৰনে वाला है नहीं আৰু এইটো যিটো ৰিচুৱেলছ দেখুৱালো এই ৰিচুৱেলছটোৰ নাম হৈছে জোৱাৰী কিবা জোৱাৰী দিয়া বুলিও কয় বিয়াটো দিয়ে এনেকুৱাই আৰু চলি আছে নিয়মবোৰ ইয়াত তো এই আৰু আজি ৰিচুৱেলছ বিলাক অলপ দেখুৱালো ভিডিঅ'টো চাই কেনে পালে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আজিলৈ আহিছো